নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস দেৰগাঁৱত অনুষ্ঠিত হৈ যায় শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ গুৰুত্ব শীৰ্ষক এটি বিশেষ অনুষ্ঠান নিউজ ডাইৰেক্ট প্ৰতিবেদন দেৰগাঁৱৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ অঞ্চলত ব্ৰহ্মপুত্ৰ সমন্বয় বিকাশ মঞ্চ নামৰ সামাজিক অনুষ্ঠানটিয়ে শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ গুৰুত্ব শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ব্ৰহ্মপুত্ৰ সমন্বয় বিকাশ মঞ্চৰ উদ্যোগত ইয়াত যিটো বিষয় আজি পাতিছে মানৱ সম্পদ গঢ়াৰ তেওঁলোকৰ লক্ষ্য সেই গঢ়াৰ লক্ষ্যৰে তেওঁলোকে ইয়াত এটা অনুষ্ঠান কৰিছে যে শিশু সন্তানৰ বৌদ্ধিক বিকাশত অভিভাৱকৰ ভূমিকা এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে এটা পাতিছে ইয়াত আহি পেলাই বিৰাট ভাল লাগিলে বিভিন্ন বিষয়ে আলোচনা হ'ল আৰু মই এইখন যিখন পুৰণি মাটি ভকত গাঁও এইখন গাঁৱৰ কথা আগৰ পৰা শুনি আছিলোঁ ঐতিহ্যমণ্ডিত এখন গাঁও এই গাঁৱলৈ আহি আৰু ইয়াত মানুহখিনি লগ পাই সকলোৰে সৈতে কথা পাতি ভাল লাগিলে আৰু যিটো ব্ৰহ্মপুত্ৰ সমন্বয় বিকাশ মঞ্চৰ যিটো লক্ষ্য যে আমি উপযুক্ত মানৱ সম্পদ গঢ়িব লাগে ই নিঃসন্দেহে প্ৰশংসনীয় মই ভাবোঁ এই প্ৰচেষ্টাত এই সংগঠন সফল হ'ব আৰু এই অঞ্চলৰ যুৱক যুৱতীয়ে ভৱিষ্যতে আমাৰ অসমৰ লগতে বিশ্বৰ মঞ্চত জিলিকি উঠিব মই এই কামনা কৰিলোঁ উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ অঞ্চল আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহৰ আৰ্থসামাজিক শৈক্ষিক সাংস্কৃতিক তথা অন্যান্য দিশৰ সৰ্বতোপ্ৰকাৰে উন্নয়নৰ লক্ষ্য লৈ কিছুদিনৰ আগত জন্ম হৈছিল ব্ৰহ্মপুত্ৰ সমন্বয় বিকাশ মঞ্চ নামৰ এটি সামাজিক অনুষ্ঠানৰ কৃষি প্ৰধান ব্ৰহ্মপুত্ৰ অঞ্চলৰ ভালেকেইগৰাকী সচেতন ব্যক্তিৰ নিৰন্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই সামাজিক অনুষ্ঠানটিয়ে গত 14 ডিচেম্বৰ তাৰিখে পুৰণিমাটি ভকত গাঁৱৰ ৰংগমঞ্চত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ গুৰুত্ব শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে অনুষ্ঠানটিয়ে বিকাশ মঞ্চৰ উদ্যোগত পুৰণিমাটি ভকত গাঁওবাসী ৰাইজৰ সহযোগত শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ গুৰুত্ব শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আমি 5টা পঞ্চায়তৰ যুৱকবৃন্দক লগত লৈ পেলাই অনুষ্ঠান ভাগি জন্ম দিছিলোঁ আৰু সেই জন্মৰ দিনা এটা আলোচনা হৈছিলে আমি ব্ৰহ্মপুত্ৰ অঞ্চলত হওক বা আমাৰ প্ৰত্যেকটো পঞ্চায়তত হওক বিভিন্ন অনুষ্ঠান হয় বিহু হয় কিবাকিবি হয় কিন্তু এনেকুৱা শিশুৰ ওপৰত কোনো অনুষ্ঠান আজিলৈকে হোৱা নাছিলে সেয়েহেতু আমি চিন্তা কৰি শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ গুৰুত্ব শীৰ্ষক এক অনুষ্ঠান হিচাপে আয়োজন কৰিছিলোঁ আজি 14 ডিচেম্বৰৰ দিনটোত শনিবাৰ আৰু এই অনুষ্ঠান ভাগলৈ আমি অসমৰ এটা আগশাৰীৰ চেনেলৰ পৰামৰ্শদাতা সাংবাদিক প্ৰণয় বৰদলৈদাক নিমন্ত্ৰণ কৰিছিলোঁ আৰু লগতে বিশিষ্ট সাহিত্যিক কবি সমালোচক নন্দ সিং বৰকলা ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে তেখেত আহিছে লগতে আমাৰ যুৱ প্ৰজন্মৰ এজন খুব উদ্যোগী নেতা বুলিয়েই ক'ব লাগিব তেখেতক বিবেক বৰা ডাঙৰীয়া এই ব্ৰহ্মপুত্ৰ অঞ্চলকে ধৰি দেৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত তেখেতে প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ লগত তেখেত জড়িত হৈ ওতঃপ্ৰোতভাৱে থাকি বহুতো সহায় সহযোগ আগবঢ়াই আহিছে আৰ্তজনক সহায় কৰাৰ পৰা ধৰি প্ৰতিটো অনুষ্ঠানত সহায় কৰিছে আৰু তেখেতকো আমি নিমন্ত্ৰণ কৰিছিলোঁ বিশিষ্ট সমাজকৰ্মী হিচাপে আৰু তেখেতো আহিলে তাৰপৰা আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি বিভিন্নজন লোক উপস্থিত হৈ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিলে ইয়াৰ বাবে সকলোৰে ওচৰত ধন্যবাদৰ পাত্ৰ আৰু এই অনুষ্ঠান ভাগত আহি যিসকল স্থানীয় সংবাদদাতা আহি পেলাই অনুষ্ঠান ভাগ সম্প্ৰচাৰ কৰিলে তাৰ বাবে আপোনালোকলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানটিত বিশেষভাৱে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ সাহিত্যিক কবি সমালোচক নন্দ সিং বৰকলা আৰু সমাজকৰ্মী বিবেক বৰা শিশু আৰু চেমনীয়াসকলে প্ৰদৰ্শন কৰা গীত নৃত্য আৰু মাটি আখৰাৰ পিছতেই মূল সভা অনুষ্ঠিত হয় সভাখনিত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ নিৰ্দিষ্ট বক্তা সাহিত্যিক কবি সমালোচক নন্দ সিং বৰকলা আৰু আমন্ত্ৰিত অতিথি সমাজকৰ্মী বিবেক বৰাই নিৰ্দিষ্ট বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লোৱা নন্দ সিং বৰকলাই এক সাৱলীল মনোগ্ৰাহী বক্তব্য আগবঢ়ায় দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও